মা মা কি হ'ল আকৌ? মানুহজনী দেখিও চিঞৰি আছা যে? তুমি মোৰ কথা কেলে গুৰুত্ব নিদিয়া মোক সেইটো কথা কোৱা। তুমি মোৰ কথা কেলে কাণ নিদিয়া? মই তোমাক কি কৈ আছো? মই কি গোটেই জীৱন এনেকৈ থাকিম নেকি? মোৰ কি একো ভৱিষ্যত নাই নেকি? মই কিবা এটা কৰিম বুলি মন মেলিছো আৰু তুমি মোৰ কথাটোত কেলে গুৰুত্ব নিদিয়া? তুমি মোক গুৰুত্ব নিদি কাক গুৰুত্ব দিয়া? মই তোমাৰ নিজৰ সন্তান হয় নে নহয়? নিজৰ সন্তানে কিবা এটা কৰক বুলি সকলো মাক দেউতাকেই ভাবে। নিজৰ সন্তানৰ ভাল হোৱাটো সকলো মাক দেউতাকেই চিন্তা কৰে। তই কিবা এটা কৰিম বুলি ভাবিছ, মই মানিছো, কিন্তু তই মোক কি দাবী কৰিছ? তোৰ দাবীটো মই ক'ৰ পৰা মানি ল'ম? ক'ৰ পৰা দিম মই তোক কিমানবোৰ টকা? দেউতাই ইমান কষ্ট কৰি পঢ়াই শুনাই তহঁত দুইটাকে ইমান ডাঙৰ কৰিলে। এতিয়া তহঁতে নিজাকৈ কিবা এটা কৰিবলৈ চেষ্টা নকৰ কেলে? ককায়ে তথাপিও কিবা এপাহত লাগিল। ককায়ৰ নিচিনাকৈ তয়ো ইণ্টাৰভিউবোৰ নিদিয় কেলে? তেতিয়া কিবা এটা হ'ব নহয়, তেতিয়া টকা পাবি নহয়, নিজে ব্যৱসায় আৰম্ভ কৰিবি। তোমালোককনো মই কিমান টকা খুজিছো মা? মাত্ৰ 1 লাখ টকা এটাহে, সেইটোও দিব নোৱাৰানে? 1 লাখ টকাতনো আজিকালি কি ব্যৱসায় হয়? মই তথাপিতো সৰুকৈ আৰম্ভ কৰোঁ বুলি ভাবিছো। তোমালোকে মোক সেইখিনিও সহায় কৰিবলৈ নোৱাৰা। আৰু মোক তোমালোকে এনেকৈ ইণ্টাৰভিউ দিয়াৰ কথা কৈ নাথাকিবা। মই ব্যৱসায় কৰিম বুলি ভাবিছো, মোক ব্যৱসায় কৰিবলৈ দিয়া। লগৰটোৰ সৈতে শ্বেয়াৰত ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছিলো। সি তাৰ টকা যোগাৰ কৰি ৰৈ আছে। মই টকা নোপোৱাৰ কাৰণে একো এটা কৰিবলৈ পৰা নাই। তোমালোকে মোক ইমান নিথৰুৱা কেলে কৰিছা? ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মোক 1 লাখ টকা এটাও আনি দিব নোৱাৰানে? লগৰবোৰৰ আগত কিমান লাজ পাইছো। সি মোক যোৱাকালি সকলোৰে আগতেই সুধিছে, তোৰ টকা মেনেজ হ'লনে? মইহে জানো কিমান মিছা কথা কৈছো সিহঁতৰ আগত। মই কি লাজ নাপাওঁ নেকি? মই ইমান দুখীয়া ঘৰৰ ল'ৰা নেকি? মই 1 লাখ টকা এটাৰ কাৰণে ইমান মাথা ঘামাই থাকিম? তোৰ দেউতাইনো কি সা সম্পত্তি ঘটিছে কচোন? যিখিনি আছিল গোটেইখিনি তহঁতক পঢ়োৱা নামতে শেষ হ'ল। এতিয়া যি সা সম্পত্তি দেখিছ, এই সকলোবোৰ ককাইৰে ঘটিছে। এই ঘৰ দুৱাৰ সকলো ককাইৰে বনাইছে। ককাইৰে নিজে ইনকাম কৰি কষ্ট কৰি এইবোৰ সা সম্পত্তি ঘটিছে। মাটি বাৰী যিমান দেখিছ, এই সকলোবোৰ ককাইৰে ঘটিছে। এতিয়া মই তাক নুসুধাকৈ ঘপককৈ কিবা এটা বিক্ৰী কৰি তোক 1 লাখ টকা এটা ক'ৰ পৰা দিওঁ? যিমানে যি হ'লেও সি সুধিব নহয়। সি মোক একো নকৰে, কিন্তু ইমানবোৰ টকা লেটিপেটি কৰিলে সি নিশ্চয় মোক কিবা এটা ক'ব। মই জানো তুমি মোক মুখতে ভাল পোৱা। আচলতে মই তোমাৰ নিজৰ সন্তান নহয়। তোমাৰ নিজৰ সন্তান দাদাহে। তুমি দাদাকহে তুলিছা আকৌ, মোক জানো তুলিছা? কেতিয়াবা মোৰ এনেকুৱা লাগে যেন তোমাৰ সতিনী সন্তান দাদা নহয়, মইহে তোমাৰ সতিনী সন্তান। তুমিহে মোৰ মাহীমা, বুজিছা? তুমি মোৰ নিজৰ মা নহয়। নিজৰ মা হোৱা হ'লে ক'ৰবাৰ পৰা কিবা এটা কৰি হ'লেও মেনেজ কৰি মোক দিলা হয়। সি ওলোটাটো বুজিলেই নহয়। মই কেতিয়া ক'লো তই মোৰ নিজৰ সন্তান নহয় বুলি? সৰুৰ পৰা আজিলৈকে তোক মই কিমান মৰমত ৰাখিছোঁ, তই কি সকলো কথা পাহৰি গ'লি? মাছ মাংস ৰান্ধিলে ভালৰো ভাল মাছ পিচ মই তোকহে দিওঁ, ভালৰো ভাল মাংসকণ মই তোকহে দিওঁ। সকলোৰ কাৰণে বাতি বাঢ়িও তোৰ কাৰণে মই আকৌ এক্সট্ৰা এটা বাতি থৈ দিওঁ, তই খাবি বুলি। আৰু তই দেখোন ভালদৰে জান মই যে ককাইৰক অকণো ভাল নাপাওঁ। যিমানে যি হ'লেও সি মোৰ সতিনী ল'ৰা, কিন্তু দেউতাৰ ভয়তহে মই তাক নিজৰ ল'ৰাৰ দৰে মৰম কৰা অভিনয় কৰোঁ। এইবোৰ সকলো অভিনয়। মই তাক কেতিয়াও ভাল নাপাওঁ, কেতিয়াও নিজৰ ল'ৰা বুলি নাভাবোঁ। হ'ব যোৱা, তুমি মোক এনেই এইবোৰ চেনি দি থাকিব নালাগে। তুমি আচলতে দাদাকেই বেছি ভাল পোৱা। ৰাম, একেবোৰ কথাকে কৈ নাথাকিবি ৰচোন। বাৰু তই কচোন, মই 1 লাখ টকা এটা ক'ৰ পৰা যোগাৰ কৰোঁ? মা, মোৰ তাত এটা ধুনীয়া আইডিয়া আছে, বুজিছা? আইডিয়া? কি আইডিয়া কচোন? মানে মা, তোমাৰ বোৱাৰী অহা নাই জানো? বোৱাৰীকে নোকোৱা কেলে মাকৰ ঘৰৰ পৰা 1 লাখ টকা এটা আনি দিবলৈ? এইবোৰ কি কৈছ? বোৱাৰী আকৌ মাকৰ ঘৰৰ পৰা কেনেকৈ টকা আনি দিব? আৰু এইবোৰ যদি ককাইৰে গম পায়, তোকে মোকে ঘৰৰ পৰা উলিয়াই বাহিৰ কৰি দিব। দাদাক একো গম পাবলৈ নিদিবা আকৌ। বৌক তুমি ৱাৰ্ণিং দি দিবা যে দাদাই যাতে এইবোৰ কথা কেতিয়াও গম নাপায়। আৰু বৌ যদি টকাখিনি আনি নিদিয়ে, তেতিয়াহ'লে সিহঁতৰ এইখন সংসাৰ ভাগি দিম বুলি ক'বা। তাইক এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম বুলি ক'বা। দুনিয়াখনৰ নোহোৱা বদনাম জাপি দিম বুলি ক'বা। তেনেকৈ ভয় খুৱাবা আকৌ। যদি বৌয়ে টকাখিনি আনি তোমাৰ হাতত দিয়ে, তেতিয়াহ'লেতো ভালেই হ'ব। তাই এখন ঘৰত ৰাজধানী হৈ খাব পাৰিব। যদি তাই নিদিও নকওঁ কয়, তেতিয়াহ'লে কেইদিনমান তুমি খুব অত্যাচাৰ কৰিবা আকৌ। দাদাক আৰু দেউতাক দেখাই তাইক তুমি বহুত মৰম কৰিবা। কিন্তু দাদা আৰু দেউতাক ঘৰত নহ'লে তাইক ঠিক মজা দিবা, কামত বহুত কষ্ট দিবা। তেতিয়া নিজেই গম পাব নহয়। আৰু দাদাৰ আগত মিছা বদনাম দি তাইক দাদাৰ পৰা বেয়া কৰি পেলাবা, বুজিছা? বেছিদিন নালাগে মা, তুমি মাত্ৰ এসপ্তাহ কৰা মই কোৱাৰ মতে। তাই সেইবোৰ অত্যাচাৰ সহিব নোৱাৰি এসপ্তাহৰ ভিতৰত তোমাক পইচা আনি দিব, চাই থাকিবা। 1 লাখ টকা তোমাৰ হাতত পেলাই দিবহি, তুমি চাবাচোন। ইয়াকে কয় 1 গুলি 2 চিটা মা। দাদায়ো গম নাপালে, আমাৰ একো সা সম্পত্তিও বিক্ৰী নগ'ল, আৰু মোৰ ব্যৱসায়টো আৰম্ভ হৈ গ'ল। কিন্তু যিমানে যি নহওক, তাই কেনেকৈ টকা বিচাৰিলে তাইনো ক'ৰ পৰা টকা আনি দিব? এনেও দেখোন সিহঁতৰ মাকৰ ঘৰখন বৰ দুখীয়া, যেনে তেনে তাইক বিয়াখন দিছেহে। দুখীয়া সুখীয়াৰ লগত আমাৰ কি মতলব আছে? আমাক মুঠতে টকা লাগে। জীয়েকৰ সুখৰ কাৰণে মাক দেউতাকে এইখিনি টকা আনি দিব নোৱাৰিব নেকি? সিহঁতৰ আৰু একো সা সম্পত্তি নোহোৱা হৈ যোৱা নাই নহয়। য'ৰ পৰাই নহওক টকাখিনি আমাক আনি দিলেই হ'ল। আৰু আমাৰ দাদাৰ দৰে জোঁৱাই এটা পাবলৈ তাইৰ মাক দেউতাকৰ ভাগ্য লাগিব, আৰু তাইও ভাগ্য লাগিব।
আমাৰ দাদাৰ দৰে হাজবেণ্ড এজন পাবলৈ। এনেকুৱা ভাল হাজবেণ্ড এজন তাই কেতিয়াও হেৰুৱাব নিবিচাৰে। সিহঁতৰ মাক দেউতাকেও দাদাক কেতিয়াও হেৰুৱাব নিবিচাৰে। আৰু এইটো একো ডাঙৰ কথা নহয় নহয় মা, এইবোৰ আজিকালি চলিয়ে আছে। মোৰ লগৰ এটা মাকেও তেনেকুৱাই কৰে। বোৱাৰীয়েকক বহুত অত্যাচাৰ কৰে আৰু টকা আনিবলৈ দিয়ে মাকৰ ঘৰৰ পৰা। বোৱাৰীয়েকে টকা আনি আনি দি থাকে আকৌ। এতিয়া সিহঁত বহুত ধনী হৈ গৈছে। কেইদিনমানৰ আগত গাড়ী এখনো আনি দিছে। সেয়াহে আমাৰ আকৌ তুমি 1 লাখ টকা এটা খুজিবও বেয়া পাইছা। ঠিক আছে তেনেহ'লে বোৱাৰীক মাতি মই আজি বোৱাৰীৰ লগত আলোচনা কৰিম আৰু এসপ্তাহৰ ভিতৰত মাকৰ ঘৰৰ পৰা 1 লাখ টকা এটা আনি দিবলৈ ক'ম। গুড মা, এনেকৈ ক'বা। সেইজনীহে মোৰ আচল মা। এতিয়াহে মোৰ নিজৰ মা লাগিছে, বুজিছানে? তুমি আকৌ মোক বুজিয়ে নোপোৱা। হ'ব দে, যা নিজৰ কামত লাগগৈ। মই বোৱাৰীক মাতি বোৱাৰীৰ সৈতে কথাটো আলোচনা কৰোঁ। অ'কে মা। এই সৰু বাবাই কোৱা কথাটো ইমান ঠিক নহ'ব নেকি? কিন্তু সেইটোকে নকৰিলে ক'ৰ পৰা কি কৰিম? সি কিবা এটা ব্যৱসায় কৰোঁ বুলি মন মেলিছে। তাক এনেকৈ মই মনটো মাৰি দিব নোৱাৰোঁ নহয়। কিবা এটা কৰিবই লাগিব। বোৱাৰীকে ক'ব লাগিব। সি দি থৈ যোৱা আইডিয়াটোকে মই কৰিব লাগিব। এতিয়া মই ইয়াতে অকণমান মুডত বহি থাকোঁ, যেন মোৰ বহুত টেনশ্যন হৈ আছে। তেনেকুৱা অভিনয় কৰিব লাগিব। মা, মা, আপুনি হ'বলৈ ইয়াতে বহি আছে। মই আকৌ ডাইনিঙত চাহ বাকি আপোনাক বিচাৰি ফুৰিছোঁ। ব'লক মা, চাহকাপ খাই লওক, গৈ ব'লক। মা, আপোনাৰ কি হৈছে? সেনেকৈ বহি আছে, কিবা গাটো বেয়া লাগিছে নেকি? কি হৈছে মা? কিবা হ'ল মা? কেলেবা মুখখন এনেকৈ ফুলাই আছে? মই দেখোন আজি ৰাতিপুৱা সোনকালে উঠিছোঁ আৰু মাক এখনো কাম কৰিবলৈ দিয়া নাই। মই দেখোন সকলো কাম কৰিছোঁ, তথাপিতো মায়ে কিয় এনেকৈ মন মাৰি বহি আছে? এনেকৈ গুমুঠা লাগি থাকিলে মোৰ ভাল লাগিবনে? কি কৰিলোঁ বা? নজনাতে কিবা ভুলেই হ'ল নেকি মোৰ? হয় মা, আপুনি শুনিছেনে? মই আপোনাক মাতি আছোঁ। হ'ব, মই সকলো শুনি আছোঁ। শুনি আছে? তথাপিতো কিয় একো এষাৰ মাত দিয়া নাই আকৌ? মই ইমান সময়ৰ পৰা আপোনাক কথা সুধি আছোঁ। কি হৈছে মা? আপোনাৰ গাটো বেয়া নেকি? সেনেকৈ গুমুঠা লাগি কিয় বহি আছে? মানুহৰ আগত কিমান লাজ পাব লগা হয় সেইটো মইহে জানো। তোমালোকে ক'ত বুজি পাবা? মানুহে মুখ খুনাই খুনাইহে কথা কয়, মুখে লাজ দি থাকে। কোনে মা? কোনে আপোনাক লাজ দিছে? আৰু কিয় লাজ দিছে? কোনে নকৰিবলগীয়া কাম কৰিছেনে এইখন ঘৰত? সকলো দেখোন ঠিকেই আছে, হাঁহিবলগীয়া একো কথাই নাই। তথাপিতো মানুহে আপোনাক কিয় হাঁহিছে? হাঁহিবলগীয়া কাৰণ পাইছে কাৰণেতো মানুহে মোক হাঁহিছে। তুমি যদি মোক মানুহে হহাৰ পৰা বচাব বিচাৰিছা, তেনেহ'লে তুমি মোক মাৰ ঘৰৰ পৰা 1 লাখ টকা এটা আনি দিব লাগিব। কোৱা, পাৰিবানে? তুমি মাৰ ঘৰৰ পৰা মোক 1 লাখ টকা এটা আনি দিব পাৰিবানে? কি? 1 লাখ টকা? কিন্তু কিয় মা? মই 1 লাখ টকা এটা দেউতাৰ ঘৰৰ পৰা কেনেকৈ আনি দিওঁ? ইমানবোৰ টকা মোৰ মা দেউতাই একেলগে আজিলৈকে দেখাই নাই। তেনেস্থলত ইমানবোৰ টকা তেওঁলোকে ক'ৰ পৰা দিব? ক'ৰ পৰা দিব, কেনেকৈ দিব, কি কৰি দিব, সেইবোৰ তুমি কেলে মাথা মাৰিছা? সেইবোৰ মাথা মাৰিবলৈ তোমাৰ মা দেউতা আছে নহয়। তোমাৰ মা দেউতাক খালি কোৱা 1 লাখ টকা এটা প্ৰয়োজন হৈছে। মুঠতে তুমি মোক তোমাৰ মাৰ ঘৰৰ পৰা 1 লাখ টকা এটা আনি দিব লাগিব। কোৱা, পাৰিবানে? তুমি মোক 1 লাখ টকা এটা আনি দিয়াৰ পাছতহে মই অকণমান শান্তিত থাকিবলৈ পাৰিম। মই তেনেহ'লে এওঁৰ লগতে আলোচনা কৰোঁ নেকি মা? এওঁক ক'লে এওঁ আপোনাক সেইটো বিপদৰ পৰা নিশ্চয় বচাব। 1 লাখ নালাগে, 2 লাখ টকাও দিব পাৰিব। মই এওঁকে কওঁ আপোনাৰ কথাবোৰ। খবৰদাৰ, এইবোৰ কথা যাতে ডাঙৰ বাৰ কাণত কেতিয়াও নপৰে। যদি তাৰ কাণত কেনেবাকৈ পেলালা, তোমাৰ কিন্তু এইখন ঘৰত থকাটো মুস্কিল হৈ যাব। ৱাৰ্ণিং দি দিলোঁ তোমাক। মানে মা, সেইবোৰ আপুনি কি কৈছে? কি কৈছোঁ বুজি নোপোৱাৰ ভাও নধৰিবা। কোৱা, 1 লাখ টকা এটা মাৰ ঘৰৰ পৰা আনি দিবলৈ পাৰিবানে নোৱাৰা? নোৱাৰিম মা। মোৰ মা দেউতা বহুত দুখীয়া, মাটি বাৰী অকণো নাই। যেনে তেনে ঘৰৰ ভেটিটো লৈ হাজিৰা চাজিৰা কৰি 2জন মানুহ জীয়াই আছে। এতিয়া মই তেওঁলোকক 1 লাখ টকা এটা বিচাৰিলে ক'ৰ পৰা দিব? কেলে, ঘৰ ভেটিটো থকা নাই জানো? ঘৰ ভেটিটোকে বিক্ৰী কৰি দিব নোৱাৰে? ঘৰ ভেটিটো কেনেকৈ বিক্ৰী কৰিব? আৰু ঘৰ ভেটিটো বিক্ৰী কৰি দিয়াৰ পাছত মোৰ মা দেউতা ক'লৈ যাব, ক'ত থাকিব? নোৱাৰোঁ মা, আপুনি যিয়ে নকওক কিয়, মই আপোনাৰ এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ। কি? তই নোৱাৰ? তই নোৱাৰিম বুলি ক'লে নহ'ব নহয়। এসপ্তাহৰ ভিতৰত তই 1 লাখ টকা আনি মোৰ হাতত দিব লাগিব। নহ'লে তোক কি কৰিম তই ভাবিও নাপাবি। তোক বাবাই বহুত ভাল পায় ন? ময়ো চাওঁ তোক সি কিমান দিন ভাল পোৱা হৈ থাকে, কিমান বিশ্বাস কৰা হৈ থাকে। তই চাবি, তই নিজে এইখন ঘৰৰ পৰা এদিন ওলাই যাবগৈ লাগিব। এইবোৰ আপুনি কি আৰম্ভ কৰিছে মা? মই বিয়া হৈ অহা এইখন ঘৰলৈ মই অহা মাত্ৰ 6 মাহ হৈছে। বহুত আশা বুকুত বান্ধি, বহুত সপোন ৰচি মই এইখন বিয়াত বহিছোঁ। মোৰ সংসাৰখন এনেকৈ জুই জ্বলাই নিদিব মা, নিদিব। তেনেহ'লে মোৰ কথা মানি ল'বই লাগিব। এসপ্তাহৰ ভিতৰত 1 লাখ টকা। মনত ৰাখিবি, এইবোৰ কথা যাতে তোৰ মোৰ বাহিৰে বেলেগ কোনেও গম নাপায়। বাবাই যদি কেনেবাকৈ এইবোৰ কথা ভুনুক ভানাক গম পায়, তেতিয়াহ'লে কিন্তু কথা বেয়া হ'ব। ইমান ধনী মানুহৰ ঘৰলৈ বিয়া হৈ আহিব পাৰে, মোৰ চাকৰি কৰা ল'ৰাটোক তাই হাত কৰি ল'ব পাৰে। মাকৰ ঘৰৰ পৰা মোক 1 লাখ টকা আনি দিব নোৱাৰে নেকি? টকা আনি নিদিলেই হ'ব নেকি? মই কি তাইক শান্তিত থাকিবলৈ দিম? টকা আনি নিদিয়ালৈকে সেইখন ঘৰত তাই শান্তিত থাকিব নোৱাৰে, কৈ থলোঁ মই।
আকৌ এইবোৰ কি নতুন সমস্যাই দেখা দিছে মানে মই একো ধৰিবলৈ পৰা নাই। মোৰ দেউতাই 1 লাখ টকা ক'ৰ পৰা দিব? তেওঁ 1 লাখ টকা আজিলৈকে একেলগে দেখিয়ে পোৱা নাই। কিমান কষ্ট কৰি মোক তেওঁ বিয়াখন দিছে, এতিয়া মই আকৌ তেওঁক কেনেকৈ 1 লাখ টকাৰ কথা কওঁ? মই মোৰ মা দেউতাৰ অৱস্থাটোৰ কথা জানি বুজি তেওঁলোকক পইচা দাবী কৰিলে তেওঁলোকে কম দুখ পাবনে? তেওঁলোকে মোক কি বুলি ভাবিব? 1 লাখ টকা বিচাৰি যোৱাতকৈ মই মৰি যোৱাই ভাল হ'ব। ঘৰ ভেটিকণে আছে, সেই ঘৰ ভেটিকণো যদি বিক্ৰী কৰি মোৰ মা দেউতাই মোক দিব লগা হয় তেনেহ'লে ভগৱানেও মোক ক্ষমা নকৰিব। মা দেউতাৰ পৰাও মই বহুত দুখী হ'ম। নোৱাৰোঁ, যিমান শাস্তি ভুগিব লগা আছে মই ইয়াতেই ভুগি থাকিম, কিন্তু মই মা দেউতাক কেতিয়াও দুখ দিব নোৱাৰোঁ। ভাইটি তুমি? অঁ বৌ, মই মায়ে তোমাক কিবা কোৱা যেন পালোঁ। তুমি পইচা পাতি বিচাৰিছে নেকি বাৰু? নাইতো, মা আৰু মোৰ মাজত তেনেকুৱা একো কথাই হোৱা নাই। তুমি চাহ খাবা নেকি? ৰ'বা মই তোমাক চাহ একাপ আনি দিছোঁ। চাহ নহয় বৌ, মই মাৰ কথা সকলো শুনিছোঁ। মায়ে তোমাক যিটো দাবী কৰিছে সেইটো তুমি অতি সোনকালে পূৰ কৰি দিয়া, নহ'লে কিন্তু তোমাৰ এইখন ঘৰত থকাটো মুস্কিল আছে। মই মাৰ কথা ভালদৰে জানো, তোমাক ভালদৰে থাকিব নিদিব, বুজিছা? তোমাৰ জীৱনটো অশান্তি হোৱাতকৈ তুমি 1 লাখ টকা এটা মাক আনি দিয়া। কিন্তু ডাঙৰ কথা, 1 লাখ টকাহে। তোমাৰ মা দেউতাক ক'লে তেওঁলোকে য'ৰ পৰাই নহওক আনি দিব দিয়াচোন। তোমাৰ সুখৰ কাৰণে সিহঁতে সেইখিনিও নকৰিব নেকি? নিশ্চয় কৰিব। সেইকাৰণে মই কৈছোঁ বেছি পলম নকৰি পইচাখিনি আনি মাৰ হাতত দিয়া, তেতিয়া তোমাৰো ভাল আৰু সকলোৰে ভাল, বুজিছা? বৰ বিমূৰত পৰিলোঁ দেখোন, মই এতিয়া কি কৰোঁ? হেৰা, তুমি কেনেকৈ পাৰিছা অ'? ছোৱালীজনীক ইমান দিন নেদেখাকৈ থাকিব কেনেকৈ পাৰিছা? মইচোন নোৱাৰিছোৱে। মোৰ বুকুখন একেবাৰে খুন্দা মাৰি মাৰি ধৰিছে। এবাৰ যদি তাইৰ মুখখন দেখা পোৱা হয় অকণমান শান্তিত থাকিব পাৰিলোঁ হয়। এদিনলৈও তাইক মোৰ চকুৰ আগৰ পৰা আঁতৰ হ'বলৈ নিদিলোঁ। অকলে অকলে মোমায়েকৰ ঘৰত এদিনলৈকে মই থাকিব যাব নিদিলোঁ। এতিয়া একেবাৰে তাইক লোকৰ ঘৰত পঠাই দিলোঁ। মোৰ কিবা বুকুখন খুন্দা মাৰি ধৰিছে। মইচোন এইটো দুখ একেবাৰে সহ্য কৰিবলৈ পৰা নাই। সহ্য কৰিবই লাগিব, ময়ো দুখত আছোঁ। অনবৰতে তাইৰ মুখখন মোৰ চকুৰ আগতেই ভাহি থাকে। কেনেবাকৈ যেন তাই মোক আহি মাতষাৰ দিলেহি তেনেকুৱাই লাগি থাকে। কিন্তু উপায় নাই, সেয়াই হৈছে প্ৰকৃতিৰ নিয়ম, সেয়াই ছোৱালী মানুহৰ ভাগ্য, বুজিছে? ভাগ্য। মই পিছে কথা এটা ভাবিছোঁ, আজি 6 মাহ হ'ল ছোৱালীজনীৰ ঘৰলৈ আমি নোযোৱা। এবাৰ গৈ আহোঁগৈ নেকি? দুইজন কেনেকৈ যাওঁ ঘৰখন এনেকৈ এৰি? আহি পাওঁতে দেখোন ৰাতিয়ে হয়। সেইকাৰণে মই নাযাওঁ, বুজিছেনে? আপুনিয়ে যাওক তেনেহ'লে। হ'ব দিয়া তেনেহ'লে, মই অকলেই যাম। তুমি কাৰোবাৰ এজনীক আনি যেনে তেনে ৰাতি 10টামান বজালৈ থাকিবা, মই পামহি। মাজনীৰ মুখখন এবাৰ চাই আহিব পাৰিলে, তাই কেনেকৈ আছে কি কৰিছে এবাৰ গম পাই আহিব পাৰিলে অন্ততঃ অকণমান শান্তিত থাকিব পাৰিম। অঁ, আপুনি ঠিকেই কৈছে। মই কি ভুল কৰিলোঁ? মোৰ দেখোন মনতে পৰা নাই। মই জনাততো মই একো ভুল কৰা নাই, তুমি বেয়া পোৱা কামো একো কৰা নাই। তাৰ পাছতো তুমি এনেকৈ মন মাৰি বহি আছা কিহৰ কাৰণে বাৰু? আচলতে কথাটো কি তুমি মোক সেইটো কোৱা। তুমি মোক একো নোকোৱাকৈ এনেকৈ মন মাৰি বহি থাকিবা আৰু মই কি হৈছে কৈ মাথা মাৰি ফুৰিম, এইটো বাৰু কথা নে? তুমিও অশান্তিত আছা, মোকো অশান্তিত ৰাখিছা। কি হৈছে মোৰ আগত নোকোৱাকেলে? তোমাক মই যোৱাকালিৰ পৰা লক্ষ্য কৰিছোঁ, তুমি অকণমান সলনি হৈছা। মই কিবা এটা কৈ থাকিলেও তোমাৰ মোৰ কথাত গুৰুত্ব নাই, তুমি বেলেগ কিবা চিন্তা কৰি থাকা। কি হৈছে তোমাৰ? মোৰ নাইতো, একো হোৱা নাই। মিছা কথা নক'বা। তোমাৰ কিবা এটা হৈ আছে, মই গম পাইছোঁ। তুমিতো আগতে এনেকুৱা নাছিলা। নাই অ', মোৰ একো হোৱা নাই। মায়ে কিবা কৈছে নেকি? মায়েতো তোমাক একো নকয়, মই জানো মাৰ কথা। মা মোৰ মাহীমা হ'লেও মোক মায়ে বহুত বেছি ভাল পায়। সৰুৰ পৰা আজিলৈকে মই যে মাৰ মাহীমা এইটো কথা মায়ে মোক অনুভৱে কৰিবলৈ দিয়া নাই। ভাইটিক যেনেকৈ মৰম কৰে মোকো তেনেকৈ মৰম কৰে। আৰু তুমি অহাৰ পাছত আমাক যেনেকৈ মৰম কৰে ঠিক তেনেকৈ তোমাকো মৰম কৰে। মায়ে যে কিবা ক'ব তোমাক এইটো কথা মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। তোমাৰ বেলেগ কিবা এটা হৈ আছে। নাই অ', মোৰ একো হোৱা নাই। তুমি এনেই ইমান চিন্তা কৰি আছা। একো নোহোৱাটোৱেই ভাল, আৰু তোমাৰ একো নোহোৱাটোৱেই মই বিচাৰোঁ। তুমি ধুনীয়াকৈ থাকা, এইখন তোমাৰ ঘৰ, ইয়াত সকলোতে তোমাৰ অধিকাৰ আছে। এইখন ঘৰৰ তুমি ডাঙৰ বোৱাৰী, তাতকৈ বেছি এইখন ঘৰৰ প্ৰতিটো বস্তুৱে মই ঘটিছোঁ। তুমি প্ৰতিটো বস্তুৱে তোমাৰ নিজৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিবা। কাৰোলৈ ভয় কৰি থাকিব নালাগে বা আফচোচ ভাৱ ৰাখিব নালাগে, বুজিছা? বুজিছোঁ। ময়োতো ঘৰখনক নিজৰ কৰিয়ে লৈছোঁ, প্ৰতিটো বস্তুকে নিজৰ বুলি ভাবোঁ। তথাপিও জানো কোনোবা এখিনিত কিয় এনেকুৱা অনুভৱ হয় মই যেন লোকৰ, সেইখন ঘৰত মোৰ আপোন একোৱেই নাই। সেইটো তোমাৰ ভুল ধাৰণা। সেই ভুল ধাৰণাবোৰ যিমানেই সোনকালে মনৰ পৰা আঁতৰাব পাৰিবা, তুমি সিমান সোনকালে এইখন ঘৰক নিজৰ কৰি ল'ব পাৰিবা, সিমান সোনকালে তুমি সুখী হ'ব পাৰিবা। মই জানো সময়ত সকলো ঠিক হৈ যাব। তুমিও লাহে লাহে এই ঘৰখনক নিজৰ কৰি ল'ব পাৰিবা, তুমি আপোন কৰি ল'ব পাৰিবা। তোমাৰ ওপৰত মোৰ বিশ্বাস আছে। যোৱা, মোৰ গুৱাহাটীত মিটিং আছে, মই গুৱাহাটীলৈ যাব লাগিব। মোৰ বেগ পত্ৰখিনি ৰেডি কৰি দিয়া আৰু টিফিনটো ভৰাই দিবা। মই চাগৈ ৰাতি 2টামান বাজিতহে ঘৰ পামহি। 2টা বাজিত? তাৰমানে
2টা বাজিলৈ মই ইয়াত অকলে থাকিব লাগিব। কিয় অকলে? মা দেউতা আৰু ভাইটি আছে দেখোন, সিহঁতৰ লগতে থাকিবা আকৌ। ঘৰৰ ভিতৰত তোমাৰ কিহৰ ভয়? ঘৰতে থাকিবা, ৰুমতে থাকিবা, কিহৰ চিন্তা কৰিব লাগে? মন গ'লে খাবা, শুবা, থাকিবা আৰু ধুনীয়াকৈ। মই দেখোন পামহিয়ে। নহয় মানে নহয়, মই তোমাক বুজি পাইছোঁ। তুমি মানে এইখন ঘৰত মোৰ বাহিৰে কাকোৱে আপোন কৰি ল'ব পৰা নাই। আৰু অলপ সময় লাগিব। তুমি এইখন ঘৰক অকণমান বেছিকৈ সময় দিব লাগিব। তো তাৰ কাৰণে মা আৰু ভাইটি, দেউতা সিহঁতৰ লগত অকণমান সময় বেছিকৈ থাকিব লাগিব। তেতিয়াহে তুমি সিহঁতক আপোন কৰি ল'ব পাৰিবা। সিহঁতে তোমাক বুজি পাব, তুমি সিহঁতক বুজি পাবা। যোৱা, তুমি মোৰ বেগটো ৰেডি কৰি দিয়া। আৰু বেছি সময় নাই, মই যামেইগৈ। ঠিক আছে, হ'ব দিয়া। মাজনী, মাজনী, মই আহিছোঁ। তই ক'ত আছ মাজনী? অঁ, বিয়নী দেখোন। আপুনি বহিছে? ভালে আছে বিয়নী? মোৰ ভালেই দিয়ক। পিছে আপোনালোকৰ খা খবৰ কেনেকুৱা? আপুনি নিশ্চয় পইচাখিনি লৈ আহিছে চাগৈ ন? পইচা? কিহৰ পইচাৰ কথা ক'লে বা বিয়নী? মই পইচা কেইটামান আনিছোঁ, কিন্তু অহা যোৱা গাড়ী ভাড়াটোৰ কাৰণেহে আনিছোঁ। বেলেগ পইচা দেখোন নাই অনা। কিবা পইচাৰ কথা কৈছিল নেকি? তাৰমানে তই 1 লাখ টকা অনা নাই? অকল গাড়ী ভাড়াটো লৈ তই জীয়াৰ ঘৰলৈ আহিছ, মুখ দেখাবলৈ আহিছ? ওলা বুঢ়া, ওলা, এই মুহূৰ্ততে তই মোৰ ঘৰৰ পৰা ওলা। দেউতা, তুমি কিমান সময়ত আহিলা দেউতা? অকণমান সময় হৈছে। মাজনী, বিয়নী এইবোৰ কি কৈছে? কিহৰ 1 লাখ টকা, কিহৰ পইচা? মোক দেখোন বিয়নীয়ে ঘপককৈ বেয়া ব্যৱহাৰ এটা কৰি দিলে। কি হৈছে বিয়নীৰ? আৰু তই বাপেৰ মাত শুনি ৰ'বই নোৱাৰিলি, উঠাটো খাই আহিছ। বাপে যদি 1 লাখ টকাটো লগত আনিছে, তেনেহ'লে তই এইখন ঘৰত থাক। যদি অনা নাই, ওলা, তই এই মুহূৰ্ততে বাপেৰ সৈতে ওলাই যা, ঘৰৰ পৰা ওলাই যা। মা, কি এই বুঢ়াটোৱে সঁচাকৈ পইচা অনা নাই নেকি? ক'ত পইচা আনিছে? মুখখন দেখাবলৈ আহিছে। লোৱা মা, এইডাল লাঠি লোৱা। এইডালে বাপেক জীয়েক দুইটাকে কোবাই ঘৰৰ পৰা বাহিৰ কৰি দিয়া। আজি ঘৰত দাদাও নাই, এইটো চান্সতে এই কঁকালত ভালদৰে দুপি সন্মান দিয়া। কিন্তু এটা কথা মনত ৰাখিবা মা, কোনো কাৰণত যাতে দাগ নবহে। দাগ নবহাকৈ এক খুন্দা এক। দেচোন সেইডাল দেচোন, এক মই কঁকালটো ভাগো। এইবোৰ আপোনালোকে কি কৰিবলৈ ধৰিছে? মোৰ ছোৱালীজনীক নামাৰিব তাইক। জীয়েৰক যদি মাৰিব নালাগে, জীয়েৰক যদি এইখন ঘৰত ৰাণীৰ দৰে ৰাখিব লাগে, তেনেহ'লে বুঢ়া 1 লাখ টকা এটা আমাক দিব লাগিব। 1 লাখ টকা দিব পাৰিবিনে নোৱাৰ? যদি 1 লাখ টকা দিব পাৰ, তেনেহ'লে জীয়েৰক ইয়াত থৈ যা, আৰু নহ'লে লগতে লৈ গুচি যা। তই যদি পইচা এটকাও নিদিয়াকৈ জীয়েৰক ইয়াত থৈ যা, তেনেহ'লে তই কিন্তু শেষত তোৰ জীয়েৰৰ লাজটোহে পাবি। 1 লাখ টকা দিব লাগিব? মাজনীক 1 লাখ টকা দিলেহে আপোনালোকে ইয়াত তাইক ৰাখিব? সেইবোৰ আপুনি কি কৈছে বিয়নী? মোৰ দেখোন মাথাই কাম নকৰা হৈ গৈছে। মই এতিয়া 1 লাখ টকা এটা ক'ৰ পৰা যোগাৰ কৰোঁ? আপোনালোকে তাৰমানে মোৰ ছোৱালীজনীক ইমান দিনে 1 লাখ টকা এটা বিচাৰি বহুত শাস্তি দি আছিল, বহুত কষ্ট দি আছিল তাইক। কষ্ট? সেইখিনি কষ্ট নেকি আৰু? এতিয়া যি কষ্ট দিম, সেয়া কষ্টত জীয়েৰে এইখন ঘৰত টিকিব পাৰে নে নোৱাৰে, সেইটো কথা চিন্তা কৰ। মা, কি হ'ল এতিয়া? মোকো কথাটো অকণমান বুজাই কোৱাচোন। বাবা, তই কি গুৱাহাটীলৈ নগলি নেকি? একোৱে হোৱা নাই দেখোন। তই আকৌ ক'ত কি হোৱা দেখিলি? বাবা, তুমি ঘৰত নাছিলা তাৰমানে? মোৰ মাজনীক 1 লাখ টকা এটা দাবী কৰিলেই তাই ক'ৰ পৰা 1 লাখ টকা দিব? বা মই ক'ৰ পৰা 1 লাখ টকা এটা আনি দিম? তুমিয়ে কোৱাচোন বাবা। আগতেই যদি ক'লা হয় 1 লাখ টকা বিনিময়তহে মোৰ ছোৱালীজনীক বিয়া কৰাম, মই তোমালৈ মোৰ ছোৱালীজনীক কেতিয়াও নিদিলোঁ হয়। এইখন নৰকলে মোৰ ছোৱালীজনীক কেতিয়াও নপঠালোঁ হয়। দেউতা, মই সকলো শুনি আছোঁ বাহিৰৰ পৰা। মই আপোনাৰ পাছে আহিছিলোঁ। ভাবিছিলোঁ আপুনি সোমাই লওক, তাৰপাছত মই সোমাম। কিন্তু আপুনি সোমোৱাৰ লগতে মায়ে আপোনাক যি ব্যৱহাৰ কৰিলে, মই গোটেইখিনি কথা শুনিবৰ কাৰণে বাহিৰতে ৰ'লোঁ। দিয়াচোন এতিয়া মোৰ আগত কোৱা, তোমাক 1 লাখ টকা কিহৰ প্ৰয়োজন হৈছে? কি কৰা তুমি 1 লাখ টকা লৈ? তুমি ইমান নীলাজ হা? তুমি ইমান তললৈ নামি যাব পাৰা? তুমি পইচা বিচাৰি তোমাৰ বোৱাৰীজনীক হেঁচা দিছা? চি, মই কি জীয়াই থকা নাই? মোৰ দেউতা জীয়াই থকা নাই? তোমাৰ যদি পইচা প্ৰয়োজন হৈছিল, তুমি আমাক নকলা কেলে? নহয় মানে বাবা, মই বেলেগ এটা কথা। চুপ, একদম চুপ। মই এওঁক এইকেইদিন লক্ষ্য কৰি আছিলোঁ। এওঁ কিবা এটা হৈছে, মই এওঁক সুধিছিলোঁ, এওঁ মোৰ আগত নক'লে। আজি মই সকলো কথা গম পালোঁ। মোৰ আগত আজি সকলো কথা পট ওলাই গৈছে। মই এতিয়া কি তোমালোকক ক্ষমা কৰিম নেকি? তোমালোকে পাহৰি যোৱা, মই যে তোমালোকক ক্ষমা কৰিম। আৰে মই কোনো কাৰণত ভাবিবই পৰা নাছিলোঁ তুমি মোৰ মানুহজনীক এনেকুৱা অত্যাচাৰ কৰিবা বুলি। মই ওলোটাকৈ তাইক বুজাইছিলোঁ, মাহীমা হ'লেও মায়ে মোক বহুত বেছি ভাল পায়। নহয় মানে বাবা, তোৰ ভুল হৈছে। ঠিকেই কৈছা। ইমান দিনে মোৰ ভুলেই হৈ আছিল। তোমালোকক গাখীৰ খুৱাই সাপোহা নিচিনাকৈ মই পুহি ৰাখিছিলোঁ। তোমালোকক নিজৰ বুলি ভবাটোৱেই মোৰ ভুল আছিল। আৰু হয়, তই সেইডালেৰে কাক মাৰিবলৈ আহিছিলি? দেচোন সেইডাল মোৰ হাতত দে, তোক দুকোপমান দিওঁ, কেনেকুৱা লাগে চাই ল। তোৰ ইমান সাহ? মই জীয়াই থাকোঁতে তই মোৰ মানুহজনীক মাৰিবলৈ আহ? নহয় মানে দাদা। চুপ, একদম চুপ, মাত নিদিবি কোনো। মই এতিয়া একমাত্ৰ এটাই সিদ্ধান্ত লৈছোঁ, হয় এইখন ঘৰত তহঁতে থাকিবি, নহয় এইখন ঘৰত মই থাকিম। এইখন ঘৰৰ পৰা তহঁতক মই উলিয়াই দিব নোৱাৰোঁ, কাৰণ এইখন ঘৰত তহঁতৰো অধিকাৰ আছে। কিন্তু মই ওলাই যাব পাৰিম। মই এই মুহূৰ্ততে এইখন ঘৰ এৰি গুচি যাম। থাক, তহঁতে যেনেকৈ থাক, যেনেকৈ চল তেনেকৈ চল।
ময়ো চাওঁ তহঁতে কিমান 1 লাখ টকা আনি আনি চল। মোৰ মানুহজনীক বহুত শাস্তি দিছিলি নহয়, এতিয়া কাক শাস্তি দিয় ময়ো চাম। হেৰা যোৱা, আমাৰ বেগপত্ৰবোৰ ৰেডি কৰাগৈ। আমি এই মুহূৰ্ততে ঘৰৰ পৰা ওলাই যাম, ইয়াত নাথাকোঁ আৰু। ডাঙৰ বাবা, তই তেনেকুৱা নকৰিবি। তই গ'লে গৈ সেইখন ঘৰৰ গতি কি হ'ব? সেইখন ঘৰ কোনে চলাব? আমি ক'ৰ পৰা চলিম? সেইটো কথা আগতেই চিন্তা কৰিব লাগিছিল। মোৰ মানুহজনীক অত্যাচাৰ কৰোঁতে সেইবোৰ ধান্দা নাহিছিল। তেতিয়া দেখোন বৰ এনজয় কৰিছিলা। এতিয়া থাকা, তোমালোকে এনজয় কৰা, আমি যাওঁগৈ। মই তোমাক কি কৈছোঁ শুনিছানে নাই? যোৱা, বেগপত্ৰ ৰেডি কৰাগৈ। অঁ অঁ, যাওঁ। দেউতা, আপুনিও ইয়াতে বহক। আপুনি আমাৰ লগতে একেলগে ওলাই যাব। হোটেলতে কিবা এটা খাম গোটেইকেইজনে। আপুনি ঘৰলৈ যাবগৈ আৰু মই থকাৰ ব্যৱস্থাটো বিচাৰিব লাগিব। বাবা, তুমি যদি বেয়া নোপোৱা গোটেইকেইজন আমাৰ ঘৰলৈকে যাওঁ ব'লা। তোমালোকে বহুত দিন হ'ল আমাৰ ঘৰলৈ নোযোৱা। আমাৰ বৰকৈ মনত পৰি আছে। ছোৱালীজনী আমাৰ লগত নথকা আজি 6 মাহেই হ'ল। 2-3 দিনমান আমাৰ লগত থাকি আহিলে আমি শান্তি পাম আৰু তুমিও অকণমান সময় পাবা তোমালোকে থকাৰ ব্যৱস্থা কৰিবলৈ। অঁ, আপুনি ঠিকেই কৈছে। ঠিক আছে, তেনেহ'লে আমি সেইটোকে কৰোঁ। আমি আপোনালোকৰ ঘৰত আজি যাম আৰু তাতে 2-3 দিন থাকিম। তাৰপাছত মই ঘৰ এটা চাই গুচি আহিম। ঠিক আছে, হ'ব দিয়া তেনেহ'লে বাবা। যোৱা, তোমালোকে ওলোৱাগৈ। তোমাক বহুত বহুত ধন্যবাদ বাবা। তুমি নথকা হ'লে মোৰ ছোৱালীজনীৰ মই লাজটোহে পালোহেঁতেন। তুমি সঠিক সময়তে আহিলা। তুমি মোৰ কাৰণে ভগৱান, মোৰ ছোৱালীজনীৰ কাৰণে ভগৱান। আৰু এই ভগৱান সদায় ভগৱান হৈ থাকক, সদায় ভালে থাকক। আমাৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। মই জীয়াই থকালৈকে আপোনালোকে একো টেনশ্যন ল'ব নালাগে। মই কাকো অন্যায় নকৰোঁ আৰু ভগৱানেও মোৰ লগত অন্যায় নকৰে। আৰু মোক যোনে হিংসা কৰে তাৰ ফল ভগৱানে সিহঁতক নিশ্চয় দিব দেউতা।